নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আমাৰ অসমৰ যিসকল জীৱিকা সখী আছে, যিসকল কৃষি সখী আছে, যিসকল পশু সখী আছে, তেওঁলোকে এতিয়া দৰমহা লাভ কৰিব। তেওঁলোকৰ দৰমহা এতিয়া 15,000 টকাৰ পৰা 20,000 টকা হ'বগৈও পাৰে। বিধায়ক মৃণাল কুমাৰ শইকীয়া ডাঙৰীয়াই অনুৰোধ জনাইছে অসম চৰকাৰক যে তেওঁলোকৰ দৰমহাসমূহ বৃদ্ধি কৰি দিব লাগে। 15,000 টকাৰ পৰা 20,000 টকা কৰি দিবলৈ আহ্বান জনাইছে বিধায়ক মৃণাল শইকীয়াই। আৰু লগতে তেখেতে কৈছে যে প্ৰতি বছৰে দুটাকৈ মোবাইল ফোনো তেওঁলোকক প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে সকলোবিলাক চৰকাৰী কাম অনলাইনৰ জৰিয়তে কৰিব পাৰে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ। আপোনালোকে হয়তো গম পায়, বৰ্তমান সময়ত গাঁৱে গাঁৱে জীৱিকা সখী আছে, পশু সখী আছে, কৃষি সখী আছে, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা দৰমহা বৰ বিশেষ প্ৰদান কৰা নহয়। দৰমহা কম বেছি পৰিমাণে দিয়ে যদিও নাজানো, কিন্তু মই যিমান দূৰলৈকে জানো জীৱিকা সখীসকলে 1 টকাও নাপায়। এতিয়া মৃণাল শইকীয়া ডাঙৰীয়াই চৰকাৰক অনুৰোধ জনাইছে যাতে জীৱিকা সখী, কৃষি সখী আৰু পশু সখী এইসকল লোকৰ দৰমহা 15,000 পৰা 20,000 টকাৰ ভিতৰত কৰি দিব লাগে। আৰু লগতে বছৰেকত তেওঁলোকক দুটাকৈ মোবাইল ফোন চৰকাৰৰ ফালৰ পৰা প্ৰদানো কৰিব লাগে। মুঠতে যিসকলে বৰ্তমান সময়ত জীৱিকা সখীৰ কাম কৰি আছে, তো তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। তেওঁলোকে ইমান দিনে যদি 1 টকাও নোপোৱাকৈ কাম কৰি আছে, তেওঁলোকে এতিয়া হয়তো 15,000 পৰা 20,000 টকা পৰ্যন্ত দৰমহা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰে। তো যিসকল জীৱিকা সখী, যিসকল পশু সখী আৰু যিসকল কৃষি সখীয়ে এই ভিডিঅ'টো চাই আছে, তেওঁলোকে ভিডিঅ'টোত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত। তো BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে যোৱাকালি এখন বাঁহৰ দলং উদ্বোধন কৰিলে। হয়তো আপোনালোকে মুখ্যমন্ত্ৰী নতুবা আপোনালোকে MLA মন্ত্ৰীসকলে বাঁহৰ দলং নিৰ্মাণ কৰি উদ্বোধন কৰা ক'তো চাগে দেখা নাই, কিন্তু প্ৰথমবাৰৰ বাবে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এখন বাঁহৰ দলং নিৰ্মাণ কৰি উদ্বোধন কৰে। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে এই বাঁহৰ দলংখন খুব সোনকালে পকাৰ দলঙলৈ পৰিৱৰ্তন কৰি দিয়া হ'ব। তো পকাৰ দলং এখন নিৰ্মাণ কৰিবৰ কাৰণে যথেষ্ট সময় লাগে। তেখেতে ইমান জলদি পকাৰ দলংখন নিৰ্মাণ কৰি উলিয়াব নোৱাৰে। সেয়েহে প্ৰথম পৰ্যায়ত তেখেতে বাঁহৰ দলংখনকে নিৰ্মাণ কৰি মানুহৰ যাতায়াতৰ বাবে সুবিধা কৰি দিছে। সেই দলংখনে ধুবুৰী আৰু কোকৰাঝাৰক সংযোগ কৰে আৰু সেই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 800 মিটাৰতকৈও দীঘল। আৰু এই দলংখন এতিয়া পকাৰ দলঙলৈ কনভাৰ্ট কৰা হ'ব, মানে পকাৰ দলং ৰূপে নিৰ্মাণ কৰিব খুব শীঘ্ৰেই। কিন্তু এতিয়া মানুহক যাতায়াত কৰি দিবৰ কাৰণে পকাৰ পৰিৱৰ্তে বাঁহেৰে নিৰ্মাণ কৰি সাজি উলিয়াইছে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে। মানে পকাৰ বনাব, কিন্তু পকাৰ বনাওঁতেতো অকণমান টাইম লাগিব। তো তেতিয়ালৈকে যাতে মানুহে অহা যোৱা কৰি থাকিব পাৰে, কোকৰাঝাৰবাসী ৰাইজে যাতে অহা যোৱা কৰিব পাৰে, তো সেইকাৰণে বাঁহেৰেই নিৰ্মাণ কৰি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাম মন্দিৰৰ ওপৰত। তো খবৰটো জনোৱাৰ আগতে আপোনালোকে জয় শ্ৰী ৰাম লিখিবলৈ কিন্তু কমেণ্ট ছেকশ্যনত নাপাহৰিব। তো ৰাম মন্দিৰৰ দক্ষিণা চুৰি কৰিছে। ৰাম মন্দিৰত যিসকল লোকে কাম কৰি আছিলে, তো কাম কৰি থকা সকলে ৰাম মন্দিৰত যি দক্ষিণা দিয়ে জনসাধাৰণে, সেই বা ভক্তগণে যি দক্ষিণা দিয়ে, সেই দক্ষিণাসমূহ ৰাম মন্দিৰৰ কৰ্মচাৰীসকলে চুৰি কৰিলে আৰু তেওঁলোকে অগাধ সম্পত্তি গঢ়ি ল'লে। বিশাল তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰিলে, তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী ল'লে, বেংক বেলেঞ্চ গোটালে, নিজৰ ল'ৰা ছোৱালীক বিদেশত পঢ়ুৱাবৰ কাৰণে পঠাই দিলে। এতিয়া পুৰণি যিখন কমিটি আছিলে, পুৰণি কমিটিখন এতিয়া সলনি কৰা হ'ব। এতিয়া ৰাম মন্দিৰ মানে অযোধ্যাৰ ৰাম মন্দিৰৰ কথা কৈছোঁ। তো অযোধ্যাৰ ৰাম মন্দিৰত প্ৰত্যেক দিনাই 10-15 লাখতকৈও অধিক টকা এজ এ দক্ষিণা হিচাপে আহে ৰাম মন্দিৰত। কেছ দক্ষিণা অনলাইন খোপা পাছৰে কথা। তো সেই কেছ দক্ষিণাসমূহৰ পৰা মাৰি দিছিলে তাতে কাম কৰি থকা পূজাৰীসকল বা তাৰ যিসকল নেকি বিষয়ববীয়া আছিলে, তেওঁলোকে দক্ষিণা মাৰি দিছিলে। আৰু তাৰ পাছতে এতিয়া গোটেই ছিষ্টেমটো সলনি কৰি পেলোৱা হৈছে। তাতে কাম কৰি থকা ব্যক্তিসকলক এতিয়া সলনি কৰা হৈছে, নতুনকৈ নিয়োজিত কৰা হ'ব এতিয়া ৰাম মন্দিৰত কাম কৰা মানুহবিলাকক। তো সেইখিনিতে এতিয়া কিছু খবৰ ওলাই পৰিছে যে ৰাম মন্দিৰৰ দান পাত্ৰৰ পৰা যি টকা চুৰ হৈছে,
সেই টকা হেনো যিসকলে শুদ্ধ মনেৰে দিয়া নাছিলে তেওঁলোকৰ টকাহে চুৰ হৈছে, যিসকলে ভাল উদ্দেশ্যৰে পইচা দান কৰিছিলে তেওঁলোকৰ বোলে পইচা চুৰ হোৱা নাই। এই কথা উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ সতীশ মহানে। তেখেতে কৈছে যিসকল লোকে শুদ্ধ মনেৰে পইচা দিছিলে তেওঁলোকৰ পইচা চুৰ হোৱা নাই, যিসকলে অশুদ্ধ মনেৰে পইচা দিছিলে, যিসকলে বেয়া মনোভাৱেৰে পইচা দিছিলে তেওঁলোকৰ পইচাসমূহে বোলে চুৰ হৈছে। পইচাটো যে চুৰ হৈছে সেইটোৰ ওপৰত গুৰুত্ব নাই অধ্যক্ষ ডাঙৰীয়াৰ। গুৰুত্ব আছে ক'ত যে মানুহে মানে বেয়া মনেৰে পইচা দিছে সেইকাৰণে তেওঁলোকৰ পইচা চুৰ হৈছে। মুঠৰ ওপৰত কৰপশ্যন হৈছে সেইটোত তেওঁলোকে গুৰুত্ব দিয়া নাই, মানুহে বেয়া মনেৰে পইচা দিছিল নেকি সেইটোতহে গুৰুত্ব আৰোপ কৰিছে। বাহ অধ্যক্ষ ডাঙৰীয়া, মানিছোঁ কিন্তু আপোনাক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত হয়তো এতিয়া সুৰাৰ অনুজ্ঞাপত্ৰ আৰু বিতৰণ কৰা হ'ব। তো আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াদেৱে যোৱাকালি সদনত উত্থাপিত কৰিছে যে আমাৰ অসমত বোলে মদ খোৱা মানুহৰ সংখ্যা বহুত বেছি, মানে আমাৰ অসমৰ অধিকাংশ মানুহেই মদ খায় অৰ্থাৎ মদাহী। গতিকে আমাৰ অসমত যদিহে সুৰাৰ অনুজ্ঞাপত্ৰ নিদিয়ে মানে লাইচেন্স প্ৰদান নকৰে তেনেহ'লে মানুহবিলাকে বেলেগ ৰাজ্যৰ পৰা মদ কিনি ক্ৰয় কৰি খাব আৰু তেনে অৱস্থাত বাহিৰৰ ৰাজ্যবিলাকে পইচা লাভ কৰিব, আমাৰ অসমে পইচা লাভ নকৰিব, মানে অসমে ৰেভিনিউ লাভ নকৰিব। তো সেইবাবে বেছিতকৈ বেছি লাইচেন্স প্ৰদান কৰা হৈছে সুৰাৰ বিপণী খুলিবৰ কাৰণে। এতিয়া আমাৰ অসমৰ একাংশ মানুহে যদি ইয়াতে মদ খাবলৈ নাপায় তেতিয়া মানে অতুল বৰা ডাঙৰীয়াৰ মতে হয়তো অৰুণাচলৰ পৰা খাব, হয়তো নাগালেণ্ডৰ পৰা খাব, হয়তো শ্বিলঙৰ পৰা খাব, বেলেগ বেলেগ ৰাজ্যৰ পৰা খাব। তো যাৰ ফলত নেকি আমাৰ অসমৰ লোকচান হ'ব আৰু সেইকাৰণে যিমান পাৰে সুৰাৰ বিপণী খুলিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আবকাৰী বিভাগৰ ফালৰ পৰা বোলে লাইচেন্স প্ৰদান কৰিছে আৰু এই তথ্য যোৱাকালি বিধানসভাত অতুল বৰা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে যিসকল লোকে বিদেশ ভ্ৰমণ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া আপোনালোকৰ হয়তো মনত বিদেশ ভ্ৰমণ কৰা বা ভ্ৰমণ কৰিবলৈ যোৱাৰ হেঁপাহ নাথাকিব পাৰে, কিন্তু আপোনালোকক এটা কথা জনাই থওঁ, আপোনালোকে যি কামেই নকৰক কিয় কামৰ পৰা অকণমান হ'লেও আজৰি উলিয়াই পৰাপক্ষত অকণমান ঘূৰিবলৈ যাব। জীৱন এটাই লাভ কৰিছে, কেৱল কাম কাম বুলিয়েই টকাৰ পাছত দৌৰি নাথাকিব, লাইফটোক এনজয় কৰক। মৰি যোৱাৰ পাছত সকলোবিলাক পৰিয়ালবৰ্গই ভাগ বতৰা কৰি লৈ থৈ দিব, আপুনি উপভোগ কৰিবলৈকে নাপাব। আপুনি মৰাৰলৈকেহে বাট চাব, তাৰ পাছত আপোনাৰ শৰটো ঘৰৰ ভিতৰত থাকিবলৈ নিদিব। আপুনি যিমানেই অট্টালিকা নিৰ্মাণ নকৰক কিয় মৰা শৰটো ঘৰৰ বাহিৰলৈকেহে উলিয়াই দিব। কেইদিনমান ঘৰৰ মানুহে কন্দা কটা কৰিব, তাৰ পাছত সকলোবিলাক পাহৰি থাকিব। গতিকে জীয়াই থকা সময়খিনিতে এনজয় কৰক, জীয়াই থকা সময়খিনিতে ঘূৰা ফুৰা কৰিবলৈ যাওক। এতিয়া আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। গুৱাহাটীৰ পৰা ডাইৰেক্টলি ডুবাইলৈকে এৰোপ্লেনৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু ডুবাইৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈ এতিয়া এৰোপ্লেন চলিব। 4 আগষ্টৰ পৰা আপোনালোকে ডাইৰেক্টলি ডুবাইলৈকে গুৱাহাটীৰ পৰা প্লেনৰ জৰিয়তে যাতায়াত কৰিব পাৰিব। টিকটৰ মূল্য বৰ বিশেষ নহয়, টিকটৰ মূল্য হ'ব 21,188 টকা আৰু 7 আগষ্টৰ পৰা আপোনালোকে আবুধাবিলৈ যাব পাৰিব আৰু আবুধাবিলৈকে টিকটৰ ভাড়া হ'ব 19,759 টকা। মুঠতে এতিয়া আপোনালোকে আমাৰ অসমৰ পৰা ডুবাইলৈ যাব পাৰিব, আবুধাবিলৈ যাব পাৰিব একেখন ফ্লাইটতে আৰু তাৰ লগতে আপোনালোকে ডাইৰেক্টলি ডুবাইৰ পৰাও আহিব পাৰিব আমাৰ অসমলৈ একেখন ফ্লাইটতে। এইটো এটা আমাৰ সকলোৰে কাৰণে ভাল খবৰেই দিয়কচোন। যদি আমি ঘূৰিম বুলি হেঁপাহ কৰি আছিলোঁ, আমি যদি পইচাৰ বাবে অকণমান হ'লেও থমকি ৰৈছিলোঁ, এতিয়া বেছি টকা নালাগে, আপোনালোকে 60-70 হাজাৰ টকাৰ ভিতৰতে ডুবাই ঘূৰি আহিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে আমাৰ অসমৰ সৌন্দৰ্যতা বৃদ্ধি কৰিবৰ কাৰণে অসম চৰকাৰে এতিয়া খানাপাৰাৰ পৰা জালুকবাৰীলৈকে দুয়োপাৰে গছপুলি ৰোপণ কৰিব বুলি জনাইছে। ৰিচেণ্টলি অসম চৰকাৰে সিদ্ধান্ত লৈছিলে, জাপানৰ প্ৰধানমন্ত্ৰী যেতিয়াই আমাৰ অসমলৈ আহিব বুলি কৈছিলে, তো তেনে অৱস্থাত ৰাস্তাত ড্ৰিল মেচিন লগাই চৰকাৰে গছপুলি ৰোপণ কৰিছিলে আৰু তাৰ পাছত অধিকাংশ লোকে চৰকাৰক সমালোচনা কৰিছিলে আৰু অৱশেষত চৰকাৰে ভালদৰে গছপুলি ৰোৱাৰ সিদ্ধান্ত লৈছিলে আৰু এতিয়া ঘোষণা কৰিছে এতিয়া আমাৰ অসম চৰকাৰে গছপুলি ৰোপণ কৰিব সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে। অকল সৌন্দৰ্যই নহয়, গছপুলি ৰোপণে আমাৰ বাতাবৰণ বায়ুমণ্ডল ভাল কৰি ৰাখে। গতিকে আমি যিমান পাৰোঁ গছপুলি ৰোপণ কৰিব লাগে আৰু যদি গছপুলি ৰোপণ কৰিবও নোৱাৰোঁ এটলিষ্ট আপোনালোকে গছপুলি নাকাটিব
আপোনালোকে যদিহে গছপুলি ৰোপণ কৰিব নোৱাৰে। এইটো মই কোৱা কথা নহয়, এইটো ডাঙৰ ডাঙৰ মানে গুণী জ্ঞানী ব্যক্তিসকলে কোৱা কথা, অৰণ্য মানৱ যাদৱ পায়েঙে কোৱা কথা। তেখেতে কৈছে যদি আপুনি গছপুলি ৰোপণ কৰিব নোৱাৰে তেনেহ'লে গছপুলি নাকাটিব। তো গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত জুবিনদাৰ ছবি অংকন কৰিছিলে মাৰ্চেল বৰুৱাই। তাৰ পাছতেই জুবিনদাৰ ছবিখন মুচি পেলোৱা হৈছিলে। জুবিনদাৰ ছবিখন মুচি পেলোৱাৰ পাছতেই নৱপ্ৰজন্মৰ মাজত এক মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। চৰকাৰ বিৰোধী কিছু আমি মনোভাৱ দেখিবলৈ পাইছিলোঁ আৰু তাৰ পাছত মাৰ্চেল বৰুৱাই পুনৰবাৰ সেই ছবিখন অংকন কৰিলে। এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যিসকলে অসমৰ উৰণীয়া সেতুসমূহত ছবি অংকন কৰিব তো তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। মুঠৰ ওপৰত অসমৰ যিমানবিলাক উৰণীয়া সেতু আছে উৰণীয়া সেতুসমূহত কোনেও ছবি অংকন কৰিব নোৱাৰিব। তো জুবিনদাৰ ছবি অংকন কৰিবৰ কাৰণে কিছু নিয়ম বান্ধি দিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে কৈছিলে এতিয়াৰে পৰা জুবিনদাৰ ছবি অংকন কৰিবৰ কাৰণে গৌৰিমা বৌৰ অনুমতি ল'ব লাগিব আৰু গৌৰিমা বৌয়ে কৈ দিলে যে আপোনালোকে জুবিনৰ ছবি আঁকিবৰ কাৰণে অনুমতি ল'ব নালাগে, কিয়নো জুবিনৰ ছবি অংকন কৰিবৰ বাবে অনুমতি দিবলৈ আমাৰ সেই ক্ষমতা নাই। গতিকে ৰাইজে নিজ ইচ্ছা অনুসৰি জুবিনৰ ছবি অংকন কৰিব পাৰে। তো সেইবাবে এতিয়া অসম চৰকাৰে নিয়মেই চেঞ্জ কৰি দিবলৈ গৈ আছে। মুঠতে এতিয়া ফ্লাইঅভাৰত জুবিনৰ ছবি অংকন কৰিব নোৱাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোনম ৱাংচুৰ ওপৰত বা ফুংচুং কুৱাংৰুৰ ওপৰত খবৰ ওলাই পৰিছে। তো সোনম ৱাংচুৱে দিল্লীৰ যন্তৰ মন্তৰত আজিলৈকে প্ৰায় 18 দিন অন্নশন কৰি আছে। মানে 18 দিনে তেখেতে এটাও অন্ন মুখত লোৱা নাই। এতিয়া সোনম ৱাংচুৱে 18 দিন অন্নশন কৰিছে, যাৰ বাবে তেখেতৰ প্ৰায় 8.5 কেজি বডি ৱেইট কমি গৈছে। ডক্টৰসকলে কৈছে যদিহে তেখেতে অন্নশন ভংগ নকৰে আগন্তুক 2 দিনৰ ভিতৰত তেখেতৰ মৃত্যু হ'ব। কিন্তু তাৰ পাছতো চৰকাৰৰ এতিয়ালৈকে গা লৰা নাই। সোনম ৱাংচুৰ মেইন উদ্দেশ্য হৈছে অন্নশনত বহাৰ যে আমাৰ ভাৰতৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। যিজন ভাৰতৰ শিক্ষামন্ত্ৰীৰ দিনত নিটৰ পেপাৰ লিক হৈছে, অন্যান্য প্ৰশ্ন কাকত লিক হৈছে, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈছে, সেইজন শিক্ষামন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ পদত থকাৰ কোনো অধিকাৰ নাই। গতিকে তেখেতে পদত্যাগ কৰিব লাগিব আৰু পদত্যাগ নকৰা পৰ্যন্ত সোনম ৱাংচুৱে ভোক হৰতালত বহি থাকিব বুলি জনাইছে, মানে তেখেতে অন্নশন কৰি থাকিব বুলি জনাইছে। কিন্তু এতিয়ালৈকে চৰকাৰী পক্ষৰ কোনো ব্যক্তিৰে গা লৰা আমি দেখিবলৈ পোৱা নাই। ইনফেক্ট সোনম ৱাংচুৰ ওপৰত এটা মানে ৱৰ্ডো কোৱা দেখিবলৈ পোৱা নাই। আৰু ডক্টৰে কৈছে আগন্তুক 2 দিনৰ ভিতৰত যদি সোনম ৱাংচুৱে তেখেতৰ ভোক হৰতাল বন্ধ নকৰে তেন্তে তেখেতৰ মৃত্যু হ'ব। এতিয়া চাওক আপোনালোকে চৰকাৰ কিমান নিদাৰুণ, চৰকাৰ কিমান কঠোৰ। তেখেত মৰু মৰু অৱস্থা হৈছেগৈ, তথাপিও চৰকাৰৰ গা লৰা নাই। মুঠৰ ওপৰত মোৰ গাড়ীটো মই কিয় এৰি দিম? মই দুৰ্নীতিয়ে কৰোঁ বা কিবাই কৰোঁ, মই মুঠতে পলিটিচিয়ান হৈছোঁ টকা ঘটিবৰ কাৰণে, মই পলিটিচিয়ান হৈছোঁ পাৱাৰৰ কাৰণে, মোৰ গাড়ী মই কেতিয়াও এৰি নিদিওঁ। দৰকাৰ হ'লে যিমান যি হৈ নাযাওক কিয়, দেশ উল্টা পল্টা নহওক কিয়, যোনে নমৰক কিয়, তাত মোৰ কোনো আহে নাযায়। তো সেইটোৱেইটো হৈছে এতিয়া, নহয় জানো? যদি তেখেতৰ কিছু ফৰক পৰিলেহেঁতেন নিশ্চয়কৈ সোনম ৱাংচুক লগ কৰিবলৈ আহিলেহেঁতেন। ডক্টৰে কৈছে আগন্তুক 2 দিনৰ ভিতৰত যদি সোনম ৱাংচুৱে খাদ্য গ্ৰহণ নকৰে তেনেহ'লে তেখেতৰ মৃত্যু হোৱাটো নিশ্চিত। এতিয়া একাংশ গদি মিডিয়াই আকৌ কৈছে কি যে সোনম ৱাংচুক মাত্ৰ এজন ব্যক্তিয়েই বচাব পাৰে আৰু সেইজন হৈছে কক্ৰজ জনতা পাৰ্টিৰ ফাউণ্ডাৰ। মানে কক্ৰজ জনতা ফাউণ্ডাৰেহে কেৱল বোলে সোনম ৱাংচুৰ ভোক হৰতাল ভংগ কৰিব পাৰে। তেওঁলোক মানে ইমানেই নিকৃষ্ট, মানুহৰ মাইণ্ডত ইমানেই জেহাত ভৰাই দিছে যে চৰকাৰৰ বিৰুদ্ধে মানুহে বেয়াকৈ চিন্তা কৰিবলৈ পাহৰিয়ে পেলাইছে। ইয়াতে যে চৰকাৰে কিবা ব্যৱস্থা ল'ব পাৰে সেই সম্পৰ্কে ভাবিবৰ বাবে মানুহৰ মানে ইমান কোনো মানে তেওঁলোকৰ সময় নাইকিয়া হৈছে। মানে মানুহৰ ব্ৰেইনবিলাক ইমানেই বেয়াকৈ ৱাছ কৰিছে কিছুমান নিউজ চেনেল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে আমাৰ ভাৰতে এতিয়া LIC আৰু IDBI বেংকৰ অংশীদাৰিত্ব বিক্ৰী কৰিব বুলি জনাইছে। আমাৰ ভাৰত চৰকাৰৰ যি শ্বেয়াৰ ষ্টেক আছিলে IDBI বেংকত আৰু লগতে LICত, তো LICত নিজৰ শ্বেয়াৰ বিক্ৰী কৰিব ভাৰত চৰকাৰে।
ভাৰত চৰকাৰে এই সিদ্ধান্ত কিয় লৈছে নাজানো, কিন্তু LIC এতিয়া আৰু মানে সম্পূৰ্ণ প্ৰাইভেটাইজেশ্যন হৈ যাব। LICৰ যি চৰকাৰী যিমানখিনি নেকি আপোনাৰ অংশ আছিলে গোটেই অংশখিনি বিক্ৰী কৰি দিব ভাৰত চৰকাৰে, আৰু IDBI বেংকৰো সকলো অংশ বিক্ৰী কৰি দিব। লাহে লাহে ইটোৰ পাছত সিটো চৰকাৰী বস্তু বিক্ৰী কৰি গৈ আছে কেন্দ্ৰ চৰকাৰে, লাহেকৈ ষ্টেট বেংক বা অন্যান্য যিমানবিলাক বস্তু আছে চব বিক্ৰী কৰিব। এতিয়া আমাৰ মানে কাৰেণ্টৰ ব্যৱস্থাটো লাহে লাহে আদানীৰ হাতলৈ গুচি গৈছে, নহয় জানো, ইলেক্ট্ৰিচিটি বোৰ্ড, তো সকলোবিলাক বস্তুৱে আৰু লাহে লাহে দেখোন গৈ পাবগৈ আদানী বা অন্যান্য ধনী মানুহৰ হাতত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত হয়তো এতিয়া বাহিৰৰ পৰা অহা কণীসমূহ বন্ধ হ'বও পাৰে। অখিল গগৈ ডাঙৰীয়াদেৱে বিধানসভাত এটা অভিযোগ উত্থাপিত কৰিছিলে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বাহিৰৰ পৰা অহা প্ৰত্যেকটো কণীত 3 টকাকৈ কমিশ্যন খায়। 3 টকাকৈ প্ৰতিটো কণীত কমিশ্যন খায় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আৰু তাৰ পাছত যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ উত্তৰত কয় যে বাহিৰৰ পৰা অহা কণীবিলাকত যেনিবা 3 টকাকৈ কমিশ্যন খায় কাৰণে 9-10 টকা হৈছেগৈ বাহিৰৰ পৰা অহা কণীবিলাকৰ দাম। কিন্তু আমাৰ অসমতে থকা বাহুবলী কণীৰ দাম কিয় 12 টকা 13 টকা হৈছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে প্ৰত্যেকজন বিধায়কে যদি নিজ নিজ ডিষ্ট্ৰিক্টত একোটা ডিম উৎপাদন কৰিব পৰা ফেক্টৰী স্থাপন কৰে, তেতিয়া আমাৰ অসমতে উৎপাদন হোৱা কণীৰ ওপৰত নিৰ্ভৰশীল হ'ব। বহিৰাজ্যৰ পৰা কণী অনাৰ দৰকাৰ নাই, আৰু তেতিয়া বহিৰাজ্যৰ পৰা কণী অনাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। এতিয়া মুঠতে বিধায়কসকলে দায়িত্ব ল'ব লাগিব নিজ নিজ মানে তেওঁলোকৰ সমষ্টিত একোটাকৈ কণী উৎপাদন কৰিব পৰা ফেক্টৰী গঠন কৰিবৰ কাৰণে, আৰু তেতিয়া বাহিৰৰ পৰা অহা কণী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নীতিন গাডকাৰীদেৱে E20ৰ ওপৰত কৈছে যদিহে আপোনালোকৰ ইথানেল সংযুক্ত তেল ভৰোৱাৰ ফলত আপোনালোকৰ বাহনখন বেয়া হৈছে বুলি ভাবিছে বা আপোনালোকৰ বাহনখন বেয়া হৈছে, তেনেহ'লে আপোনালোকে 100% মানে এক টোপালো 1% ভেজাল নথকা XP 100 পেট্ৰল আপোনালোকে ভৰাব পাৰে। কিন্তু XP 100 পেট্ৰলৰ দাম বৰ্তমান সময়ত বহুত বেছি। XP 100 পেট্ৰলত কোনো ধৰণৰ ভেজাল নাথাকে, তাত ইথানেলৰ মিহলি কৰোৱা নাথাকে। আপোনালোকে আপোনালোকৰ গাড়ীখন ভালে ৰাখিব বিচাৰিলে, আপোনালোকৰ গাড়ীখনৰ মাইলেজ বৃদ্ধি কৰিব বিচাৰিলে ইথানেল সংযুক্ত পেট্ৰল নভৰাই আপোনালোকে XP 100 পেট্ৰল ভৰাব পাৰে, য'ত নেকি কোনো ধৰণৰ মিলাৱট নাই, য'ত নেকি 1%ও অন্য বস্তু মিলোৱা হোৱা নাই, শুদ্ধ পেট্ৰলেই থাকিব। কিন্তু দামটো অকণমান বেছি হ'ব, 160 টকাৰ পাৰ লিটাৰ হ'বগৈ, 160 টকাৰ ওপৰত হ'ব পাৰ লিটাৰ পেট্ৰল। আজিৰ পৰা 2-3 বছৰৰ পূৰ্বে এজন ব্যক্তি খুবেই পপুলাৰ হৈছিলে, তেখেতৰ নামটো হৈছে ধীৰেন্দ্ৰ শাস্ত্ৰী। তো এই ব্যক্তিজনে মানুহৰ মনত কি চলি আছে সেই সম্পৰ্কে ক'ব পাৰে, কিন্তু হঠাতে তেখেতক আমি নেদেখা হ'লোঁ, হঠাতে তেখেত প্ৰায় লুকাই গুচি গ'ল। হয়তো আপোনালোকেও দেখা পাইছে, সামাজিক মাধ্যমত তেখেতে মাজতে খুবেই ভাইৰেল হৈ পৰিছিলে। এতিয়া ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কৈছে যে ৰাম মন্দিৰত যি নেকি ঘোটালা হৈছে, সেই ঘোটালাৰ ওপৰত সকলোবিলাক তথ্য মই দাখিল কৰিব পাৰোঁ, আৰু আমাৰ ভাৰতবৰ্ষত যি নেকি অনৈতিক কাৰ্য হৈ আছে সেইবিলাকৰ ওপৰতো মই সকলো তথ্য দাঙি ধৰিব পাৰোঁ, কিন্তু সেই তথ্যসমূহ দাঙি ধৰিলে মোকেই পৃথিৱীৰ পৰা নাইকিয়া কৰি পেলাব। মুঠতে আপোনালোকে চাওক যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা হৈছে যে মানুহে কিবা এটা ক'বৰ কাৰণে ভয় কৰিছে। হয়তো আপোনালোকৰ ওপৰত ডাঙৰ মানে কিবা লিগেল কিবা লগাই দিব, নতুবা আপোনালোকক ভয় ভাবুকি খুৱাব। মুঠৰ ওপৰত আপোনালোকে চৰকাৰ বিৰোধী কথা ক'ব নোৱাৰিব। চৰকাৰে যি কামেই নকৰক কিয় সেই কামটোক আপোনালোকে চকু মুদি সমৰ্থন কৰিব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি অখিল গগৈ ডাঙৰীয়াদেৱৰ ওপৰত এটা অভিযোগ আনিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অখিল গগৈ ডাঙৰীয়াদেৱে বোলে নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো নামঘৰতে 1.5 লাখ টকাকৈ আগবঢ়াইছে বুলি হিমন্ত বিশ্ব শৰ্মাদেৱে এটা অভিযোগ উত্থাপিত কৰিছে। তো অখিল গগৈ ডাঙৰীয়াদেৱে অৱশ্যে এই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য কৰা নাই, যিহেতু অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি সদন ত্যাগ কৰিছে, তেখেতক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে, সেইবাবে তেখেতে এই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য কৰা দেখিবলৈ নাপালোঁ। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এজন চেণ্ডেল পিন্ধি থকা বিধায়কে কেনেকৈ প্ৰত্যেকটো নামঘৰকে 1.5 লাখ টকাকৈ আগবঢ়াব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অভিযোগ উত্থাপিত কৰিছে যে বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱে পইচা দি নিৰ্বাচনত জয় হৈছে। তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যন খোলা আছে, লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে।
আমাৰ অসমৰ কাজিৰঙাৰ সমীপত এতিয়া 5 ষ্টাৰ এখন হোটেল নিৰ্মাণ কৰা হ'ব আৰু সেই 5 ষ্টাৰ হোটেলখন নিৰ্মাণ কৰিব খিলঞ্জীয়াৰ মাটিত আৰু সেই হোটেলখন নিৰ্মাণ কৰিব বনিয়াই এতিয়া সেই হোটেলখন নিৰ্মাণ কৰাৰ বাবে বাধা প্ৰদান কৰি আছে খিলঞ্জীয়া লোকসকলে কৈছে এই মাটিসমূহ আমি এৰি নিদো ইয়াতে চৰকাৰক 5 ষ্টাৰ হোটেল বনাবলৈ নিদো 5 ষ্টাৰ হোটেল বনোৱাক লৈ আপত্তি নাই কিন্তু খিলঞ্জীয়াসকলৰ মাটি কাঢ়ি লোৱাক লৈহে মানুহবিলাকৰ এতিয়া আপত্তি কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যুক্তি দৰ্শাইছে যে বৰ্তমান সময়ত অসমৰ বিভিন্ন স্থানত 5 ষ্টাৰ হোটেল আছে আৰু সেই 5 ষ্টাৰ হোটেলসমূহৰ জৰিয়তে চৰকাৰ তথা মানুহবিলাকে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰি আছে বিদেশী পৰ্যটকবিলাক আহে তাৰ লগতে তেওঁলোকে থাকে বেছিকৈ টকা খৰচা কৰে গতিকে 5 ষ্টাৰ হোটেলখন হলে আমাৰ কাৰণে বহুতেই ভাল বুলি জনাইছে কিন্তু এটা তেখেতক কোনে বজাব যে খিলঞ্জীয়া মাটিবিলাক দিয়াটো যে এটা বেয়া কথা খিলঞ্জীয়াসকলে মাটি দখল কৰি আছে তেওঁলোককেই দিব লাগে যিজন মন্ত্ৰীয়ে নেকি মাটি বাটি ভেটিৰ কথা কয় জাতিৰ কথা কয় সেইজন মন্ত্ৰীয়ে যেতিয়া খিলঞ্জীয়াৰ মাটি কাঢ়ি নি বনিয়াক দিবলৈ লয় সেইটোহে কিন্তু হজম নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত নিৰ্মাণ কৰা হ'ব এতিয়া বহুকেইটা ৰিং ৰোড সেই সময়তে খবৰ ওলাই পৰিছে ডিগাৰু আৰু নাৰেংগী সংযোগী এতিয়া 4 লেন যুক্ত পথ নিৰ্মাণ কৰিব বুলি জনাইছে য'ত নেকি প্ৰায় 150 কোটি টকা খৰচা কৰা হ'ব তো গুৱাহাটী মহানগৰীত বানপানীৰ সমস্যা খুবেই বহুত লগতে গুৱাহাটী মহানগৰীত যানজঁটৰ সমস্যাও বহুত বেছি যাৰ বাবে নেকি এতিয়া ৰিং ৰোডৰ ব্যৱস্থা কৰিব বুলি জনাইছে যানজঁট একেবাৰে নাইকিয়া কৰিবৰ কাৰণে আৰু এইটোটা বেয়া নহব ভালেই হ'ব যানজঁটে মানুহক বৰ অশান্তি দিয়ে তো ট্ৰেফিক যদি নাইকিয়া হয় তেতিয়া ভালেই হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে পাকিস্তানৰ ওপৰত পাকিস্তান এতিয়া দুভাগ হ'ল যিখন পাকিস্তানে নেকি আমাৰ ভাৰতক দুভাগ কৰাৰ চেষ্টা কৰি আছিল সেইখন পাকিস্তান এতিয়া দুভাগ হ'ল বুলি খবৰ লাই পৰিছে পাকিস্তানৰ পৰা বেলুচিস্তান এতিয়া আঁতৰি গ'ল পাকিস্তানৰ পৰা বহু দিনৰে পৰা বেলুচিস্তান লোকসকলৰ তেওঁলোকে দাবী জনাই আহিছিলে পাকিস্তানৰ পৰা আঁতৰি যাবৰ কাৰণে কিন্তু অৱশেষত এতিয়া তেওঁলোক পাকিস্তানৰ পৰা আঁতৰি গ'ল পাকিস্তান আল্টিমেটলি দুভাগ হ'ল বুলি ক'ব পাৰি মুঠতে এতিয়া পাকিস্তানে এটাই বস্তু জানে যে তেওঁলোকে চুৰৰ নিচিনা সোমাই হামলা কৰিব পাৰে জেহাদি ফেলাব পাৰে তেওঁলোকে বেয়া কাম কৰিব পাৰে কিন্তু তেওঁলোকৰ নিজৰ দেশতেই কি হৈছে নিজৰ দেশখনকে দুভাগ কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত এগৰাকী মহিলাই নিজ বাসগৃহত গো মাংস বনাই আছিল আৰু তাৰ পাছতে উত্তৰ প্ৰদেশৰ প্ৰশাসনে আহি তেখেতক হাতে লুটে ধৰা পেলাই এৰেষ্ট কৰে বুলি খবৰ ওলাই পৰিছে মানে উত্তৰ প্ৰদেশত গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ তো মহিলাগৰাকীৰ ওপৰত সন্দেহ আছিল আৰু সেই সন্দেহ মৰ্মে তেখেতৰ পাকঘৰত গৈ উপস্থিত হ'ল দেখা পালে গো মাংস নিৰ্মাণ কৰি আছিল মানে গো মাংস বনাই আছিল আৰু হাতে লুটে ধৰা পেলালে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাক পাকঘৰতে গতিকে মুছলমানসকল এতিয়া অকণমান শংকিত খবৰে হ'ল অকণমান ভয় কৰিবলৈ হ'ল আপোনালোকৰ ওপৰত কঠোৰ হৈছে চৰকাৰ আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা তো নগাঁৱৰ এটা ফেমিলিৰ এজন ব্যক্তিক চাকৰি দিম বুলি বোলে 7 লাখ টকা লুটি নিলে এজন ব্যক্তিয়ে ৰেলৱে বিভাগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে 7 লাখ টকা লুটি লৈ গ'ল এজন ব্যক্তিয়ে নগাঁৱৰ পৰা তো মানুহবিলাকো কেনেকুৱা চাওকচোন এটা চাকৰিৰ কাৰণে 7 লাখ টকা দি দিছে তো এতিয়া ঘুষগাছৰ জৰিয়তে চাকৰি লোৱা ব্যৱস্থাটো প্ৰায় নাইকিয়া হৈছে চৰকাৰো কঠোৰ হৈছে গতিকে তেনেকুৱা সময়তো মানুহে যদি ঘুষ দিয়ে তেনেহলে এইটোক মূৰ্খামিৰ বাহিৰে একো বুলিয়ে ক'ব নোৱাৰি আৰু এইটো সম্পূৰ্ণ এটা মূৰ্খামিৰ কাম তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম